নমস্কাৰ এই মুহূৰ্তত জনাইছোঁ অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 21 এপ্ৰিল। আজিৰ দিনটোতে অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে। এই মুহূৰ্তত জনাইছোঁ আজিৰ প্ৰথমটো খবৰেই ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ। উচ্চতৰ মাধ্যমিকৰ লাখ লাখ পৰীক্ষাৰ্থীৰ বাবে ডাঙৰ খবৰ। কেতিয়াকৈ ঘোষণা কৰা হ'ব এইচএছ অৰ্থাৎ উচ্চতৰ মাধ্যমিকৰ ফলাফল। এপ্ৰিল মাহত নহ'লেও মে'ৰ প্ৰথম সপ্তাহত ঘোষণা হ'ব পাৰে উচ্চতৰ মাধ্যমিকৰ ফলাফল। আৰু শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে কৰিলে এই বৃহৎ ঘোষণা। এইচএছৰ লাখ লাখ পৰীক্ষাৰ্থীৰ বাবে ডাঙৰ খবৰ জনাইছোঁ এই মুহূৰ্তত যে কেতিয়াকৈ ঘোষণা কৰা হ'ব উচ্চতৰ মাধ্যমিকৰ ফলাফল। এপ্ৰিল মাহত নহ'লেও মে'ৰ প্ৰথম সপ্তাহত ঘোষণা কৰা হ'ব উচ্চতৰ মাধ্যমিকৰ ফলাফল। আৰু এই মন্তব্য কৰে ৰাজ্যৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে। এই মুহূৰ্তত জনাইছোঁ আজিৰ দ্বিতীয় নম্বৰ খবৰটো। যোৱাকালি ঘোষণা কৰা হৈছে মেট্ৰিক পৰীক্ষাৰ ফলাফল। আৰু এই মেট্ৰিক পৰীক্ষাক লৈ কেইবাটাও ডাঙৰ ঘোষণা কৰিছে শিক্ষা সংসদে। এইবাৰৰ মেট্ৰিক উত্তীৰ্ণই লাভ নকৰে প্ৰমাণ পত্ৰ। এটা ডাঙৰ খবৰ লাখ লাখ শিক্ষাৰ্থীৰ বাবে। এইবাৰ মাৰ্কশ্বিটকে ধৰা হ'ব প্ৰমাণ পত্ৰ হিচাপে। আগন্তুক মেট্ৰিক অনুষ্ঠিত নহয় ছেবাৰ নামত। এই মুহূৰ্তৰ খবৰ জনাইছোঁ অসমৰ ৰাজ্যবাসীক। 2025 বৰ্ষত 35 দিনৰ ভিতৰত ঘোষণা কৰা হ'ব ফলাফল। আৰু এইবাৰ যিহেতু 45 দিনৰ ভিতৰত দিয়া হৈছে মেট্ৰিক পৰীক্ষাৰ ফলাফল। আৰু প্ৰথমবাৰৰ বাবে OMR শ্বীট ব্যৱহাৰ হৈছে এইবাৰ মেট্ৰিক পৰীক্ষাত। আৰু 22 এপ্ৰিলৰ পৰা ৰিচেকিং কৰা হ'ব। 22 এপ্ৰিলৰ পৰা ৰিচেকিং পৰ্টেল উপলব্ধ হ'ব। যিসকল ছাত্ৰ ছাত্ৰীয়ে তেওঁলোকৰ ফলাফললৈ সন্তুষ্ট নহয় তেওঁলোকে কিন্তু তেওঁলোকৰ বহীসমূহ ৰিচেকিং কৰাব পাৰিব। আৰু কিবা অজুহাত থাকিলে শিক্ষাৰ্থীয়ে কৰিব পাৰিব পৰ্টেলৰ জৰিয়তে আবেদন। আৰু পূৰ্বতকৈ উত্তীৰ্ণৰ হাৰ যথেষ্ট বৃদ্ধি পাইছে বুলি ছেবাই অৱগত কৰাইছে। আৰু সদ্য ঘোষিত মেট্ৰিকক লৈ বৃহৎ ঘোষণা শিক্ষা সংসদৰ। এইবাৰৰ মেট্ৰিক উত্তীৰ্ণই লাভ নকৰে কোনো ধৰণৰ প্ৰমাণ পত্ৰ। আৰু লগতে কোৱা হৈছে যে মাৰ্কশ্বিটকে ধৰা হ'ব প্ৰমাণ পত্ৰ হিচাপে। এই মুহূৰ্তত জনাইছোঁ আজিৰ তৃতীয় নম্বৰ খবৰটো। যোৱাকালি অৰ্থাৎ 20 এপ্ৰিলত ঘোষণা কৰা হৈছে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল অৰ্থাৎ মেট্ৰিক পৰীক্ষাৰ ফলাফল। এই ফলাফল সন্দৰ্ভত ৰাজ্যৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে কেইবাটাও বৃহৎ ঘোষণা কৰিছে। তেওঁ উল্লেখ কৰি কৈছে যে পৰীক্ষাত স্থান কিয় লাগে। মেট্ৰিকত দ্বিতীয় বিভাগত উত্তীৰ্ণ শিক্ষাৰ্থীয়েও পাছলৈ MBBS আৰু লগতে JEEত ভাল ফলাফল দেখুৱাব পাৰে। আৰু পৰীক্ষাত স্থান লাভ কৰা কৃতি শিক্ষাৰ্থী এজনক পাছলৈ সৰ্বভাৰতীয় পৰীক্ষাত ভাল ফলাফল দেখুৱাব নোৱাৰিবও পাৰে। আৰু যাৰ ফলত তেনে শিক্ষাৰ্থীসকলে হতাশাত ভুগিবলগীয়া হয় বুলি মন্তব্য কৰে ৰাজ্যৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে। মেট্ৰিক পৰীক্ষাৰ ফলাফল ঘোষণাৰ পাছতেই এই মন্তব্য শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ। আৰু মেট্ৰিকত লাভ কৰা স্থানে সৰ্বভাৰতীয় প্ৰতিষ্ঠানত নামভৰ্তি পোৱাত সহায় নকৰে বুলি মন্তব্য কৰে শিক্ষামন্ত্ৰীগৰাকীয়ে। আৰু পৰীক্ষাৰ স্থান ঘোষণা কৰি শিক্ষাৰ্থীসকলক অহৈতুক গ্লেমাৰাইজ কৰি দিয়া হয়। আৰু এয়া উচিত নহয় বুলি মন্তব্য শিক্ষামন্ত্ৰীগৰাকীৰ। আৰু এইবাৰ পৰীক্ষা অনুষ্ঠিত হোৱাৰ 45 দিনৰ ভিতৰত ফলাফল ঘোষণা কৰা হৈছে। আৰু অহা বছৰ অৰ্থাৎ 2025 বৰ্ষত 35 দিনৰ ভিতৰত ৰিজাল্ট ঘোষণা কৰা হ'ব বুলি মন্তব্য শিক্ষামন্ত্ৰীগৰাকীৰ। ৰাজ্যত প্ৰচণ্ড ধুমুহা বৰষুণ। মহানগৰীকে ধৰি নিশা ৰাজ্যৰ ভিন্ন প্ৰান্তত বতৰৰ কালৰূপ। আজিও ৰাজ্যত প্ৰবল বৃষ্টিপাতৰ আশংকা। অন্ধকাৰচ্ছন্ন হৈ পৰিছে বিভিন্ন প্ৰান্তৰ আকাশ। আৰু 23 এপ্ৰিল পৰ্যন্ত উত্তৰ পূবত হ'ব প্ৰচণ্ড ধুমুহা বৰষুণ। প্ৰতি ঘণ্টাত 40ৰ পৰা 50 কিলোমিটাৰ বেগত আহি আছে এই ধুমুহা। আৰু 22 এপ্ৰিললৈ অসমত জাৰি কৰা হৈছে য়েল্ল' এলাৰ্ট। অসমৰ লগতে উত্তৰ পূবৰ আটাইকেইখন ৰাজ্যতে য়েল্ল' এলাৰ্ট জাৰি কৰিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা। আৰু 20 এপ্ৰিল অৰ্থাৎ আজি অৰুণাচলত জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট। আৰু ৰাজ্যত প্ৰচণ্ড ধুমুহা বৰষুণ আহি আছে। মহানগৰীকে ধৰি নিশা ৰাজ্যৰ ভিন্ন প্ৰান্তত বতৰৰ কালৰূপ।